বিলাপ একোতে একোতে পঢ়িলে গম পাওঁ যে জেৰুজালেমত কিদৰে এটা সময়ত এইদৰে সমস্যাৰ সৃষ্টি হৈছিলে, বেবিলিয়ানবিলাকে কিদৰে আক্ৰমণ কৰিছিলে আৰু জেৰুজালেমৰ যিটো সমাজ ব্যৱস্থাটো তাহাচ নাহচ বুলি কয় ন হিন্দীত, তাহাচ নাহচ কৰি দিছিলে, মানে অৱস্থাহীন কৰি দিছিলে। জেৰুজালেমৰ দুখ বুক 1 নম্বৰতে আছে জানো বিলাপৰ। তেওঁ কৈছে, প্ৰজাৰে পৰিপূৰ্ণ নগৰী কেনে অকলশৰীয়া হৈ বহি আছে, তেওঁ কেনে বিধৱাৰ নিচিনা হ'ল, স্বামী হাৰা, তাৰ কিজানি কোনো নাই। যিজনী জাতিবিলাকৰ মাজত মহতি, গোটেই পৃথিৱীৰ জাতিবিলাকৰ মাজত জেৰুজালেম সৰ্ব ওপৰত আছিল, আজি সেই জাতিটো সকলোৰ পৰা তলত। প্ৰদেশবোৰৰ মাজত ৰাণী আছিল, তেওঁ কেনে কৰদাত্ৰী হ'ল, মানে ইমান কষ্ট ভোগ কৰিবলগীয়া হ'ল। এই ঘটনাটো হৈছিলে 586 বছৰ, যীশুখ্ৰীষ্ট জন্মৰ 586 বছৰৰ আগৰ ঘটনা। 586 BC সেইটো সময়তে এই ঘটনাটো অনুষ্ঠিত হৈছিলে, যাৰ কাৰণে জেৰেমিয়া ভিতৰত যি ভাৱবাদীৰ দায়িত্ব দিছিলে তেওঁক জুৱলি স্বৰূপে দায়িত্ব অৰ্পণ কৰা হৈছিলে আৰু তেওঁ লৈছিলে দায়িত্ব। আৰু যেতিয়াই দায়িত্ব লৈছিলে আৰু সেই সময়তেই তেওঁ চকুৰ আগত এটা ঘৰ, এটা সমাজ, এটা পৰিবাৰ ধ্বংস হোৱাটো তেওঁ চকুৰ আগত দেখিছিলে। আৰু জেৰেমিয়া ভাৱবাদীয়ে যেতিয়া সেইটো দেখিছিলে তেওঁৰ মনত বিলাপ হৈছিলে। ইয়াৰ উপৰিও যেতিয়া বাবিলহঁতে এইদৰে আক্ৰমণ কৰি অৱস্থা বেয়া কৰিছিলে, সেইটো সময়ত আত্মিকতাৰ অভাৱ তাত দেখিবলৈ পাইছিলে। বিশেষকৈ ল'ৰা ছোৱালীবিলাকো নিজাববীয়াকৈ, মানে বিশেষকৈ আজিৰ দিনত প্ৰচলিত হয় বিশেষকৈ বহুতে প্ৰেজেণ্ট ৱৰ্শ্বিপ, মই ধন্যবাদ দিছোঁ, প্ৰেজেণ্ট ৱৰ্শ্বিপ ইয়াত আছে। প্ৰেজেণ্ট ৱৰ্শ্বিপ কৰাৰ সময়ত গীৰ্জাঘৰত যায় গান গাই, বহুত সময়ত বাইবেল বাহিৰত ওলাই পেলাই কি কৰে, মোবাইলটো চাই থাকে যেতিয়ালৈকে গীৰ্জা চেছ নহয়। বহুত ল'ৰা ছোৱালী গীৰ্জাৰ নামত আহে, কিন্তু বাহিৰত যদি ৱাল থাকে, ৱালত বহি থাকে, কেতিয়া গীৰ্জাৰ শেষ প্ৰাৰ্থনাটো হ'ব আমি যাম আৰু আমেন কৰিম। সেইটো প্ৰচলিত। সেই সময়তো যেতিয়া তেওঁ দেখিছিলে জেৰেমিয়াই, এইদৰে নহ'ব পাৰে, কিন্তু তেওঁ দেখিব বিচাৰিছিলে যে কেলে বিশ্বাসীসকল কেলে যীশুখ্ৰীষ্টক আন্তৰিকতাৰে গ্ৰহণ কৰিবলৈ টান পাইছে, কেলে তেওঁৰ সমাজত যেতিয়া বহা হয় আন্তৰিকতাৰে উপাসনা কৰিবলৈ টান পাইছে, কেলে দান দিব লাগে। আগত মোৰ মনত পৰে, কেতিয়াবা আমাৰ গাঁৱতো হৈছিলে, তেওঁ গীৰ্জা নাযায়, তেওঁ কি কৰে, কাৰোবাক যদি যায় গীৰ্জা দানটো পঠাই দিয়ে, মোৰ হৈ পেলাই দানটো দি দিবা। ঘৰত বহি বহিয়ে তেওঁ মানে দানটো দিয়ে, কিন্তু নাযায় শিক্ষা শুনিবলৈ। সেনেকুৱাও আছে, হয়। কিন্তু আন্তৰিকতাৰে যিটো উপাসনা আৰু ব্যৱস্থা ঈশ্বৰে আমাৰ পৰা বিচাৰিছে, জেৰেমিয়াই তাক এটা অৱস্থাত দেখিলে আৰু অনুভৱ কৰিলে যে এনে এটা অৱস্থাত মানুহে ঈশ্বৰৰ পৰা কেনেদৰে বঞ্চিত হৈ আছে, তেওঁৰ মনত ক্ৰন্দন হৈছিল। ল'ৰা ছোৱালীক দেখি পেলাই ক্ৰন্দন হৈছিলে, যুৱক যুৱতীক দেখি পেলাই ক্ৰন্দন হৈছিলে, পিতৃ মাতৃক দেখি পেলাই ক্ৰন্দন হৈছিলে। যেতিয়া তেওঁ গলিয়ে গলিয়ে ৰাস্তাত গৈছিলে, গোটেই ভাঙা চিঙা অৱস্থা, গোটেই দূৰ অৱস্থা, তেওঁ ক্ৰন্দন হৈছিলে। ক্ৰন্দনটো কিয় জৰুৰী অকণমান মই কৈ পেলাই মই জুৱলিত যাম, ঠিক আছে। ক্ৰন্দন, লেমেন্টেশ্যন, why lamentation is very important in our life. আমাৰ জীৱনত বিলাপ কিয় অতি দৰকাৰ, বা আন্তৰিকতাৰ ক্ৰন্দন কিয় অতি দৰকাৰ, তাক অকণমান কৈ পেলাই মই নেক্সট ষ্টেপত যাম, ঠিক আছে। যেতিয়া আমি বাইবেলত পঢ়ো, আৰু এজন লোক আছে, তেওঁ কান্দিছিলে, সেইজন হৈছে ইয়োব। যেতিয়া আপুনি পুৰণি পুস্তকত চাব, ইয়োবো বিলাপ কৰিছিলে, কান্দিছিলে। কিয় কান্দিছিলে? তেওঁৰ ব্যক্তিগত জীৱনক লৈ পেলাই কান্দিছিলে। ব্যক্তিগত মানে কি ক'ম, তেওঁৰ ব্যক্তিগত সম্পত্তি নষ্ট হৈছিলে, তেওঁৰ ল'ৰা ছোৱালীৰ মৃত্যু হৈছিলে, তেওঁৰ গোটেই সম্পত্তি ক্ষয় হৈছিলে। যদিও আমি জানো
শৈতানিক কাম আছিলে, শৈতানে এইদৰে প্ৰলোভন বা আক্ৰমণ কৰিছিলে। ঠিকেদৰে যেতিয়া তেওঁ এইবিলাক কৰিছিলে তেওঁ মনত দুখ হৈছিলে আৰু কান্দিছিলে। দূষিত কাপোৰ পিন্ধি কয় না, বালিত মাথা তল কৰি তেওঁ ক্ৰন্দন কৰিছিলে। হয়, তেওঁ বুজিবলৈ চেষ্টা কৰিছিল যে ক'ত ভুল হৈ গ'ল, ক'ত মোৰ ভুল হৈছে। এইটো ব্যক্তিগতভাৱে আৰু ব্যক্তিগত সম্পত্তিক লৈ পেলাই আৰু ব্যক্তিগত বিলাপ আছিলে তাৰ। কিন্তু বিলাপ, জিৰেমিয়াৰ বিলাপটো যেতিয়া আমি দেখিবলৈ পাওঁ তাৰ মাজত পাৰ্থক্য এটা আছে। পাৰ্থক্যটো কি? তেওঁ সমাজক লৈ পেলাই কান্দিছিলে। বিং এ লিডাৰ, এজন নেতা স্বৰূপে। কালি মই থিয় কৰাইছিলোঁ ন, মোৰ আজিৰ কথাটো তাৰ লগত মিল আছে। একচুৱেলি কালি থিয় কৰাৰ কাৰণটো আছিলে কি, মই বিচাৰিছিলোঁ যে এইজন লিডাৰ তেওঁৰ উদ্যোগ সমিতিৰ কাৰণে কিমান চিন্তা কৰে, তেওঁৰ সমাজৰ কাৰণে কিমান চিন্তা কৰে, তেওঁৰ পিতৃ মাতৃৰ কাৰণে কিমান চিন্তা কৰে, তেওঁৰ সমাজত যে ল'ৰা ছোৱালীবিলাক গীৰ্জাত নাহে তাৰ কাৰণে কিমান চিন্তা কৰে। তাৰ কাৰণে বিলাপ কৰেনে? তাৰ কাৰণে ক্ৰন্দন কৰেনে? ক্ৰন্দনটো কেৱল এইদৰে ক্ৰন্দন নহয়, ফাষ্টিং, আঁঠুগাড়ি। কেতিয়াবা আপোনালোকে পঢ়িছেনে? খালি মোৰ কোৱা উঠোৱা মূল উদ্দেশ্যটো এইটো আছিলে। ইয়োবে নিজৰ কাৰণে কান্দিছিলে, হয়, কেতিয়াবা ব্যক্তিগত কাৰণে কান্দিব লাগিব, হয়, কিন্তু সমাজৰ কাৰণে কন্দাটো অতি জৰুৰী আছে। আপোনালোক বুলি নহয়, আমি সকলোৱে লিডাৰ হওঁ, নিজৰ লিডাৰ হওঁ, পৰিয়ালৰ লিডাৰ হওঁ, সমাজৰ লিডাৰ হওঁ। কাৰোবাৰ কাৰণে কান্দাটো অতি জৰুৰী আছে আৰু কাৰোবাক ঈশ্বৰক লগত লগ লগাই দিয়াটো অতি জৰুৰী আছে। কেনেকুৱা কৰে? প্ৰাৰ্থনাৰ লগত বিলাপৰ সেই সামঞ্জস্যটোৰো আমি দেখিবলৈ পাইছোঁ। মেটাফৰিকেল বুলি কয়, মানে তাক উপমাৰে যদি ক'ব যায়, জুঁৱলি উপমা ক'ব গ'লে কালি গৰুৰ কথা, হাড় গৰুৰ কথা কৈছে। হাড় গৰু ডেকা ল'ৰা ছোৱালীৰ লগত তুলনা কৰিছে। হাড় গৰু কেনেকুৱা? ষাঁড় গৰু, ষাঁড় গৰুটো ডেকা ল'ৰা ছোৱালীৰ লগত তুলনা কৰিছে। কেনেকুৱা থাকে ষাঁড় গৰু? তাক কণ্ট্ৰল কৰা ইমান সহজ নহয়। সহজ জানো? নহয়। তো ষাঁড় গৰু বুলি কৈ আছে, অক্সেন। জুঁৱলি শব্দটো যেতিয়া ব্যৱহাৰ কৰা হয় হুবহু লিটেৰেলছ যদি চাবজেক্টটো, জুঁৱলিটো কি কৰে? গৰুৰ ডিঙিত লগোৱা, আমি ষাঁড় গৰুৰ ডিঙিত লগোৱাটো আমি গম পাওঁ। ষাঁড় গৰুক বা বলদ গৰুক নিজৰ নিয়ন্ত্ৰণ অনা বা নিজৰ নিয়ন্ত্ৰণত ৰখা, যাতে ষাঁড় গৰুক নম্ৰ, শান্ত, শিষ্ট আৰু ভদ্ৰ স্বৰূপে তৈয়াৰ কৰিব পাৰে মালিকে। এটা ষাঁড় গৰুক বা বলদ গৰুক যদি তাৰ কামত ব্যৱহাৰ কৰিবলগীয়া হয়, তাক শান্ত, শিষ্ট আৰু নম্ৰ কৰিব হ'লে তাৰ ওপৰত কি লগোৱা হয়? জুঁৱলি লগোৱা হয়। আৰু জুঁৱলি লগোৱা লগে লগে আমি দেখিবলৈ পাওঁ মালিকে শান্ত হয় আৰু তেওঁ নিশ্চিন্ত মনে তেওঁৰ যিবিলাক কাম থাকে তেওঁ হৈ যাই থাকে, হয় নাই? তেওঁ নিশ্চিন্ত হৈ থাকে যে মোৰ ল'ৰা ছোৱালীয়ে জুঁৱলি লৈছে, মই আৰু নিশ্চিন্ত, আৰু তেওঁলোকে কামবিলাক কৰি আছে, মই চাই আছোঁ, জুঁৱলি দি দিছোঁ। কিন্তু জুঁৱলি লগোৱাটো ইমান সহজ নহয় ষাঁড় গৰুক। মালিকে প্ৰথমে যোনজন ষাঁড় গৰুক জুঁৱলি লগাই তেওঁলোকে বুজি পায় কষ্ট আছে, বহুত কষ্ট আছে। যিবিলাকে ইয়াতে খেতিয়কবিলাক আছে তেওঁলোকে গম পায়, এটা ডাঙৰ বলদ গৰু আনি পেলাই যদি তাক জুঁৱলি লগায়, তেওঁ লাত মাৰে না, এনেকুৱা লাত মাৰে, পুৰা চাৰিওফালে লাত মাৰি নিজেও আঘাত হ'ব বিচাৰে, কোনোবাই যদি লগাব বিচাৰে তাকো আঘাত কৰে। আজ্ঞাবিলাক কেতিয়াবা যদি নম্ৰ হোৱা বুলি কোৱাৰ লগে লগে কষ্ট লাগে ন, লাত মাৰিব মন যায়। নম্ৰ হ'ম জানো মই এতিয়া? এতিয়াতো মোৰ খেলনে কুদনে কা দিন হে, ফাইটিং কৰনে কা দিন হে। নম্ৰ হ'ম জানো? নহয়। ভদ্ৰ হ'ম জানো? নহয়। হাঁহিব মোক ভদ্ৰ হ'লে। এনেকুৱা জুঁৱলি ল'ব নোৱাৰোঁ মই। ব্যৱহাৰ পাতি ভাল কৰিব নোৱাৰোঁ, ডেকা ল'ৰা হওঁ মই। কাৰণ পৃথিৱীয়ে মোক হাঁহিব মই যদি এতিয়া লৈ লওঁ। কিন্তু যেতিয়া লগাই তেওঁ কষ্ট পায়, হয়,
কিন্তু সেই কষ্ট পোৱাৰ লগে লগে মালিকৰ কামবিলাক সহজ হৈ যায়। আৰু এটা বস্তু আমি দেখিবলৈ পাওঁ, যদি আৰু এটা হাড় গৰুক সমানে আৰু ইন অৰ্ডাৰ ধুনীয়াকৈ যদি নলগায়, যুঁৱলিটো খেতি সমানে নহয় বা সমানে নাযায়। কালি আমাৰ শিক্ষকে কোৱা নিচিনা ন, ঈশ্বৰৰ লগত খোজ কাঢ়িব হ'লে তেওঁৰ লগত যুঁৱলি লগাব লাগিব, যীশুখ্ৰীষ্টৰ লগত যুঁৱলি লগাব লাগিব। তো সেইদৰে সমানভাৱে লগায়। ষাঁড় গৰুৰ মই অলপমান পাৰ হৈ গৈ আছোঁ দেই, সময়টোৰ পৰা লক্ষ্য কৰি। ষাঁড় গৰুৰ বৈশিষ্ট্য এটা আছে বা গৰুৰ বৈশিষ্ট্য আছে, যেতিয়া যুঁৱলি লগায় কষ্ট হয়, বেদনা হয়, অন্তৰতো তেওঁলোকৰ দুখ হয়। কিন্তু যেতিয়া অভ্যাস হৈ যায় তেওঁলোকৰ কাৰণে সেই যুঁৱলিটো গধুৰ নহয়। যীশুখ্ৰীষ্ট কোৱা নাই না, মোৰ যুঁৱলি গধুৰ নহয়, ভাৰো ইমান গধুৰ নহয়, সহজ সৰল। যেতিয়া অভ্যাস হয়, অভ্যাসটো কেতিয়া হয়? গৰু কি কৰে? এটা বৈশিষ্ট্য আছে গৰুৰ। গৰুৱে কি কৰে? ঘাঁহ খোৱাৰ পিছত কি কৰে? পাগুলিয়াই না, ভিতৰৰ পৰা আকৌ ওলায়, পাগুলি থাকে। গৰুটো তেওঁ যিটো খাইছে তেওঁ পাগুলিয়াই থাকে, সেইটো সময়ত যুঁৱলি থাকে তাৰ ওপৰত, কিন্তু এই যুঁৱলিত তেওঁ মন নিদিয়ে, তেওঁৰ খোৱাটোক মন দিয়ে। সেইটো হৈছে বৈশিষ্ট্য গৰুৰ, হয়নে নহয়? যেতিয়া আপোনালোকে যীশুখ্ৰীষ্টৰ বাক্য শুনি পেলাই ভিতৰত সোমাইছে, পবিত্ৰ আত্মাৰ কথাবিলাক ভিতৰত ৰাখিছে, পদে পদে শিক্ষাবিলাক অন্তৰত ৰাখিছে, যেতিয়া এই জাগতিক যি ভাৱে যেতিয়া চলি আছে, ঈশ্বৰৰ যুঁৱলি লোৱাত কষ্ট নহয়। তেতিয়া আপুনি পাগলি থাকিব, বাক্যৰ অনুসাৰে আপোনাৰ ভিতৰৰ পৰা ওলাই থাকিব, মৰমৰ কথাবিলাক ওলাই থাকিব, ভাল ভাল কথাবিলাক ওলাই থাকিব। কষ্ট পালেও আপুনি কাৰোবাক মৰমৰ ভাষাৰে আপুনি কথা ক'ব, কষ্ট পালেও আপুনি ধৈৰ্যৰে কাৰোবাক আঁকোৱালি ল'ব, কষ্ট পালেও আনৰ বিষয়ে ভাল কথা ক'ব, কষ্ট পালেও আনৰ বিষয়ে ভাল চিন্তা কৰিব। আৰু তাত এটাই কাম হয়, ঈশ্বৰৰ মহিমা প্ৰকাশ হয়, ঈশ্বৰৰ আচল কামটো তাতে প্ৰকাশ হয়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক ছানডে স্কুলত কি কৰা হয়? মুখস্থ পদ দিয়া হয়, জানে? বহুতে অগ্ৰাহ্য কৰে একচুৱেলি মুখস্থ পদটো, সাধাৰণভাৱে লয়। জোনা যেতিয়া সমস্যাত ভুগিছিলে, তেওঁ যেতিয়া মাছৰ পেটত আছিলে, আমি তেওঁৰ কাহিনীটো অকণমান এইটো কাৰণে কওঁ, তেওঁ পাগলিয়াইছিলে আঁঠু গাড়ি পেলাই। ঈশ্বৰৰ বাক্যকেইটা তেওঁৰ মনত আহিছিলে আৰু সেই বাক্যকেইটা তেওঁৰ মুখত প্ৰাৰ্থনা সহকাৰে ওলাইছিলে, কাৰণ তেওঁ গিলিছিলে, ঈশ্বৰৰ বাক্যকেইটা অন্তৰত ৰাখিছিলে। সেইকাৰণে প্ৰিয়সকল, যেতিয়া আমি শুনো, ইয়াক যদি আচল অৰ্থত অন্তৰত ৰাখি আকৌ যদি পাগলিয়াই নাথাকোঁ, পাহৰি যাম। তাক ব্যৱহাৰ যদি নকৰোঁ, পাহৰি যাম। যদি সেই সময়ত ষাঁড় গৰুটোৱে যদি সেই পাগলিয়াই নাথাকে, তেতিয়াহ'লে তেওঁৰ যুঁৱলিটো বহুত গধুৰ বুলি তেওঁ নিজে অনুভৱ কৰিব আৰু চাপৰ হৈ যাব। আমি শিক্ষা শুনিছোঁ আজি এই 4 কৰ্ণাত, ইয়াৰ পৰা ওলাই যাওঁতে চব এৰি থৈ গ'লো নিচিনা হ'ব নালাগে। যুঁৱলি হৈছে ঈশ্বৰৰ আজ্ঞা। আমি যেতিয়া 10 আজ্ঞাটো কওঁ, আজিৰ দিনত আমি 10 আজ্ঞাটোক এইদৰে ব্যাখ্যা কৰিব বিচাৰোঁ, we are trying to justify 10 commandments. যুঁৱলি ঈশ্বৰৰ আজ্ঞা। ঈশ্বৰৰ আজ্ঞা আমি পুৰণি নিয়মত 10 আজ্ঞা পাওঁ, কিন্তু তাকে যীশুখ্ৰীষ্টই 2টা আজ্ঞাৰ লগত আমাক তুলনা কৰি পেলাই কৈছে। প্ৰথমে ঈশ্বৰক নিজৰ চিত মন হৃদয়ৰে প্ৰেম কৰিব লাগিব আৰু ওচৰ চুবুৰীয়াক প্ৰেম কৰিব লাগিব। কিন্তু মই সেই 10 আজ্ঞাৰ কথাটোত যাওঁ, তাৰে মাজৰ 2টামান কথা কওঁ। তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা, চুৰ নকৰিবা, কথা শুনিবা। কিন্তু এই জগতত যেতিয়া আমি যাওঁ, এই যুঁৱলিটোক মানে কিদৰে আমি চাইড কৰিব পাৰোঁ, অকণমান ডিঙিটো না কেতিয়াবা কিবা ভাৰ বওঁতে আমি বহুত ল'ৰা ছোৱালী দেখোঁ চাইড কাটিব বিচাৰে না, কাম কৰা সময়ত এই 4জনমান কৰক, এই লাষ্টৰ সময়ত মই আহিম, যেতিয়া ফিনিচিং হ'ব না কামটো,
তেতিয়া মই আহি মোৰ নামটোতো এনেও হ'বই, সেইটো হৈছে পাল মৰা টাইপৰো আমাৰ চলে। কিন্তু ঈশ্বৰে এইটো জুৱলি বিচৰা নাই। জুৱলি বিচাৰিছে যদি আপুনি লৈছে জুৱলি, প্ৰকৃতাৰ্থত প্ৰকৃত জুৱলি লোৱাৰ কথাটো কৈছে। আৰু জাষ্টিফাই কি ক'ব বিচাৰিছোঁ মই, আপোনালোকে বহুতে টিভি চাই, মোৰ ল'ৰাটো খুব ভাল পায় এডভাৰটাইজটো, দেখিলে মোৰ ফালে চাই হাঁহে। এডভাৰটাইজ এটা দিয়ে টিভিত, পাৰ্ক চকলেটৰ এডভাৰটাইজ এটা দিয়ে। এটা বুঢ়ীয়ে ৰখি আছে, বুঢ়ীটো ৰখি আছে আৰু তাৰ লাঠিটো পৰি গ'ল। বুঢ়ীটোৱে কৈছে, বেটা লাঠিটো নুঠা দো না। তেওঁ মানে ইমান মগ্ন গৈছে চকলেটত, তেওঁ বুঢ়ীটো নিজে উঠাব গ'ল, কিন্তু যিটো পৰিলে ওপৰৰ পৰা তেওঁ বুঢ়ীটো বাচি গ'ল। দে আৰ ট্ৰাইং টু জাষ্টিফাই একচুৱেলি, যে এইটো এনেকুৱা হ'ব পাৰে যদি কথা নুশুনা, তোমাৰে ৰাইট আছে, বুজিছেনে? তুমি কথা নুশুনিলেও তোমাৰ ৰাইট আছে। বুজি পাইছেনে কি ক'ব বিচাৰিছোঁ? যে তাত এই জগতে আমাক জাষ্টিফাই কৰি দিব বিচাৰিছে 10 আজ্ঞাটোক, কিন্তু নহয়। আজ্ঞাটো জুৱলি হয়, মানে পাল মৰা কাম ক'ব বিচাৰিছোঁ মই। যদি আপোনাক কৈছে কাৰোবাক সন্মান কৰিব লাগে, সন্মান কৰা। কাৰোবাৰ কথা শুনিব লাগে, পিতৃ মাতৃক সন্মান কৰিব দিছে, সন্মান কৰা। বহুত সময়ত আমাৰ মানুহকেইটাক আমি গম পাওঁ, ইমান ডাঙৰ সম্পত্তি আছে, ইমান সম্পত্তিৰ মালিক গৰাকী হয় তেওঁ, তাৰ ঘৰৰ পৰা এটা কাপ চুৰ কৰিলে চুৰ হৈ জানে? ইমান ডাঙৰ সাগৰ, এই সাগৰৰ পৰা অকণমান পানী আনিলে সাগৰৰ পানী কমি যাব জানো? হা, এনেকুৱা জাষ্টিফাই কৰিব বিচাৰোঁ আমি, পাল মৰা না। উই আৰ ট্ৰাইং টু জাষ্টিফাই হোৱাট ইজ ৰং অৰ ৰাইট, কোনটো শুদ্ধ কোনটো ভুল আমি জাষ্টিফাই কৰিব বিচাৰোঁ, আমি জাষ্টিফাই কৰিব বিচাৰোঁ। আমি সাদুচী পঢ়িছে নিচিনা ন, 10 আজ্ঞাটোত কিমান আজ্ঞা তেওঁলোকে নিজৰ মতে চলিবৰ কাৰণে বনাই দিছিলে। হয়, আৰু যদি নেতা নেত্ৰীসকলক চাওঁ, তেওঁলোকে বহুত মানুহক, মই নামে নকওঁ, দেশৰ নেতা নেত্ৰীসকলে বহুতে চিনি পাব, তেওঁলোকে বহুত মানুহক বধ কৰি পেলাই নেতা হৈছে, মাৰ্ডাৰ কৰিছে তেওঁলোকে। কিন্তু আমি তেওঁলোকক নেতা কৈছোঁ, হয়, কিন্তু তেওঁলোকে জাষ্টিফাই কৰিব বিচাৰিছে যে অধিকাৰ পাব হ'লে কাৰোবাক মাৰিবও পাৰে। বুজি পাইছে না? 10 আজ্ঞাটোক কিদৰে মেনিপুলেট কৰিছে, তাক আমি এই জগতত মেনিপুলেট কৰি আছোঁ, মানে হাল সলনি কৰি আছোঁ, এই জুৱলিটোৰ লগত খেলি আছোঁ, আমি পাল মৰা কাম কৰি আছোঁ। প্ৰিয়সকল, যেতিয়া আমি এইবিলাক কৰিম, তেতিয়া আমি গম পাওঁ যে আমি পাল মৰা কৰি আছোঁ, আমি ন্যায় কৰি দিয়া নাই ঈশ্বৰৰ ওচৰত। সেইকাৰণে ডেকা সময়তেই, মন কঠিন নোহোৱা সময়তেই, মন বিশৃংখল নোহোৱা সময়তেই আমি জুৱলি ল'ব লাগে। কাৰণ বাইবেলত কৈছে, ল'ৰাক চলিবলগীয়া তাৰ পথ শিকোৱা যাতে বুঢ়ালৈকে নেৰিব, নহয় জানো? আমি যদি এতিয়াই যদি নলওঁ, আমি বুঢ়ালৈকে নেৰিম। আনফালে আমি দেখিবলৈ পাওঁ, জুৱলি বুলি কোৱাৰ লগে লগে আমাৰ মনত চিন্তা আহে কষ্ট, বেদনা, তাড়না। সাধাৰণ ভাষাত গৰুক সাধাৰণ ভাষাত। কিন্তু যেতিয়া জুৱলি লওঁ, পৰীক্ষাসমূহৰ পৰা আমাক পৰীক্ষাবিলাক যেতিয়া আহে, আমি যদি সহ্য কৰিব পাৰোঁ, পৰীক্ষাবিলাক আহে পলাব পাৰোঁ, পৰীক্ষাৰ পৰা আমি জয়যুক্তৰ জীৱন কৰিব পাৰোঁ। ফৰ এক্সাম্পল, জোচেফ এণ্ড পটিফাৰছ ৱাইফ। জোচেফে পৰীক্ষাত পৰিছিলে, মহিলা এজনীৰ, নহয় জানো? তেওঁ পলাবলৈ শক্তি পালে, কাৰণ তেওঁৰ জুৱলি, তেওঁ ঈশ্বৰৰ জুৱলি তেওঁৰ গাত আছিলে। প্ৰিয়সকল, যেতিয়া আমি লওঁ, আমি জানিব লাগিব যে পৰীক্ষা হওক বা সমস্যা হওক, গীত ৰচক ক'ব বিচাৰিছে, আনকি মই মৃত্যু ছাইৰ প্ৰতিকে চলিলেও কোনো আপদ লৈ ভয় নকৰোঁ, কিয়নো তোমাৰ জুৱলি কম। মই এতিয়া তোমাৰ জুৱলি মোৰ লগত আছে। মই অকণমান ৱৰ্ড চেঞ্জ কৰিছোঁ, তুমি মোৰ লগত আছা বুলি কৈছে, কিন্তু তোমাৰ জুৱলি মোৰ লগত আছে। সেইকাৰণে যেতিয়া আমি চলোঁ, আমি সঁচাকৈ জুৱলি লৈছোঁ নে জুৱলিবিহীন চলি আছোঁ? য়কলেছ বুজি পাইছে না? জুৱলিবিহীনবিলাকক য়কলেছ বুলি কৈছে। য়কলেছ অৰ্থটো এইটো হ'ব পাৰে, শয়তানৰ জুৱলি লোৱা। মই যদি এইটো কওঁ, শয়তানৰ জুৱলি লোৱা। সেইকাৰণে ৰোমিঅ
4 হাতত কৈছে কিয়নো মাংসভাৱে ঈশ্বৰলৈ শত্ৰুতা কাৰণ সি ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা জাগতিক যি চিন্তাধাৰাবিলাক জাগতিক ভাৱধাৰাবিলাক জাগতিক বিষয়বিলাক ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য নহয় আৰু এইটো বিধানৰ বশীভূত হ'ব নোৱাৰে আৰু নোৱাৰেই আৰু সেইকাৰণে যেতিয়া আমি কওঁ ইয়কলেছ এটা কথা মনত পৰে বেলিয়াল নাম শুনিছে বেলিয়াল কোনে শুনিছে বেলিয়াল বেলিয়াল কোনে শুনিছে না নাই শুনা 2 Korinthi 6:15 পঢ়িলে গম পায় বেলিয়াল কোন হয় বেলিয়াল হৈছে শয়তান ইয়কলেছ যিবিলাক বুলি কয় দ্য ডেভিল বেলিয়াল তাৰ কথা কৈছে বাইবেলত কৈছে আন্ধাৰৰ সৈতে পোহৰ বা কি সম্বন্ধ 2 Korinthi 6:15 পদ আন্ধাৰৰ সৈতে পোহৰৰ বা কি সম্বন্ধ বেলিয়ালৰ সৈতে ইয়াত আছে নামটো বেলিয়াল আপোনালোকে নপঢ়ে চাগে না অলপমান পঢ়িব হা বেলিয়াল বুলি ক'লে ক'ব লাগিছিলে বেলিয়ালৰ সৈতে খ্ৰীষ্টৰ কি মিলন উল্টা না ঈশ্বৰ আৰু বেলিয়ালৰ লগত কোনো মিল নাই বেলিয়ালৰ সৈতে খ্ৰীষ্টৰ কি মিলন বিশ্বাস নকৰাজনৰ লগত বিশ্বাস কৰাজনৰ বা কি ভাগ বেলিয়ালৰ শব্দ হৈছে জুঁৱলিবিহীন বা জুঁৱলি নোলোৱাকৈ যিসকলে চলে তেওঁলোকৰ কথা কৈছে ডেভিড ইজ কল্ড বেলিয়াল মানে বেলিয়ালৰ সন্তান মানে শয়তানৰ সন্তান যদি আমি জুঁৱলিবিহীন চলি আছো কাৰ সন্তান শয়তানৰ সন্তান হয় আমি যদি প্ৰমাণ কৰিব বিচাৰিছোঁ যে আমি যীশুখ্ৰীষ্টৰ সন্তান তেন্তে জুঁৱলি লোৱাটো অতিকৈ জৰুৰী যেতিয়া আমি কওঁ নাই মই জুঁৱলি ল'বলৈ নোৱাৰিছোঁ আৰু কালি কৈছোঁ ন ল শয়তান মোকে ধৰ কৈছে ন মই নোৱাৰিছোঁ আৰু জুঁৱলিটো ধৰ আৰু মোক কিমান পাৰিছে ধৰি ল হা দ্বিতীয় বিৱৰণত কৈছে যে পাখণ্ড দ্বিতীয় বিৱৰণ এটা ভাষা ইউজ কৰিছে পাখণ্ড দ্বিতীয় বিৱৰণ 13 পদত কৈছে ন যে কেইটামান পাখণ্ডই মানে সন অফ বেলিয়াল তোমাৰ মাজৰ পৰা ওলাই তুমি নজনা কোনো দেৱতাৰ নাম কৰি কয় আহা আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ এই বুলি কৈ নিজৰ নিবাসীবিলাকক অপতে নিলে তেওঁ নিজেও বেয়া হয় আৰু সমাজটোকো বেয়া কৰি দিয়ে কিন্তু জেৰেমিয়াই কাৰ বিষয়ে চিন্তা কৰিছিলে সমাজৰ বিষয়ে চিন্তা কৰিছিলে কাৰণ তেওঁ জুঁৱলি মানে ৰেছপন্সিবিলিটি দায়িত্ব দিয়া হৈছিলে আৰু সেই দায়িত্বটো তেওঁ ভালদৰে বুজি পাইছিলে আৰু দ্বিতীয় সমুৱেলত এটা কাহিনী আছে এলিয়াৰ 2জন পুতেক আছিল এলিৰ নামকেইটা কওকচোন বাইবেল পঢ়িব লাগিব যদি সঁচাকৈ জুঁৱলি ল'বলৈ বিচাৰি আছে হা বাইবেল যদি নপঢ়ে তেনেহ'লে অকণমান দিগদাৰ হ'ব জুঁৱলি লোৱাত কষ্ট খাব লাত মাৰিব লাগিব কাৰোবাক কথা নুশুনিব অবাধ্য হৈ যাব কোনোবাই যদি কথাটো কৈ দিয়ে তেতিয়াহ'লে কিবা মোক থাপৰ মাৰিহে লাগিব যেতিয়া আপুনি বাইবেলটো পঢ়িব প্ৰাৰ্থনা কৰিব সেই বাক্যখিনি আমি আমাৰ অন্তৰত স্থান দিয়াৰ লগে লগে আমি গম পাওঁ যে আমি জুঁৱলিটো লৈছোঁ হপনি আৰু পিনহছ 2জন সন্তান আছিলে নহয় জানো প্ৰথম সামুৱেল 2:33 পঢ়িলে কি কৈছে তেওঁলোকে ইয়কলেছ আছিলে জুঁৱলিবিহীন চলি আছিলে এলি আছিলে যেন ভাৱবাদী কিন্তু তেওঁৰ সন্তানবিলাক জুঁৱলিবিহীন চলি আছিলে মই অকণমান পঢ়ি দিম দেই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়িম প্ৰথম সামুৱেল এইটো তেওঁলোকে কি কৰিছিলে ইমান অভদ্ৰ কৰিছিলে নহয় জানো যেতিয়া আপোনালোকে দেখিব বাইবেলত এলিৰ পুতেকবিলাক দুষ্টতাৰ তাৰ ফলো দেখা আছে তাত কি লিখিছে এলিৰ পুতেক 2জন দুষ্ট আছিল সিহঁত জিহুৱাক নাজানিছিলে
পুৰোহিতবিলাকে লোকবিলাকৰ লগতে এইটো ব্যৱহাৰ কৰিছিল যে যেতিয়া কোনো মানুহে বলিদান কৰে, গীৰ্জাত গৈ পেলাই বলিদান বা উপাসনাৰ স্থানত গৈ পেলাই বলিদান কৰে, কি কৰে তেওঁলোকে? তেতিয়া মংগ সিজাওঁতে পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহি লুহিয়াত বা কেৰাহীত বা ঢৌত বা জাকত তাক মাৰি দিয়ে। তাতে সেই ত্ৰিশূলত যি লাগি আহে সকলোকে পুৰোহিতে সেই ত্ৰিশূলডালেৰে সৈতে লৈ যায়। ইজৰাইলৰ যিমান লোক চিললৈ আহে সকলোকে সিহঁতে সেই ৰূপ ব্যৱহাৰ কৰে, মানে ইমান অভদ্ৰামী কৰে। কেতিয়াবা আমিও মণ্ডলীত কেতিয়াবা দেখাই কৰোঁ, কেতিয়াবা নেদেখাও কৰোঁ, কাৰণ সন্মান কৰিবলৈ কেতিয়াবা আমি পাহৰি যাওঁ যিমানে লোকসকল আহে। আৰু যেতিয়া আমি এইবিলাক কৰোঁ আমি গম পাইছোঁ যে আমি য়কলেছ হৈ আছোঁ। কিন্তু বাইবেলত স্পষ্ট তেওঁলোকক তাৰ ফলটো দি দিলে। ফলটো কি বুলি কৈছে? 33 পদৰ পৰা পঢ়িলে গম পাম, মই লাষ্ট ফালে পঢ়িম। তোমাৰ বংশত উৎপাদন হোৱা সকলো লোক যৌৱন অৱস্থাতে মৰিব। তেওঁলোকৰ শাস্তি দিলে যেতিয়া তেওঁলোকে ঈশ্বৰৰ অবাধ্য হৈছিলে। আৰু শেষৰ ফালে 34 পদ, সপনি আৰু পিনহছ, তোমাৰ এই দুজন পুত্ৰলৈ যি ঘটিব সেয়ে তোমালৈ এক চিন হ'ব, সিহঁত দুয়ো একেদিনাই মৰিব। প্ৰিয়সকল, আমি যেতিয়া এই বাক্যবিলাক পঢ়োঁ আমাৰ মনত চিন্তা কৰাটো জৰুৰী আছে যে আমি য়কবিহীন মানে যুঁৱলীবিহীন চলি আছোঁ নে যুঁৱলী লৈ চলি আছোঁ। যেতিয়া যুঁৱলী লৈ চলিছোঁ আমি জানিছোঁ যে আমি ঈশ্বৰৰ সন্তান সদৃশ হৈছোঁ, ঈশ্বৰৰ সন্তান স্বৰূপ হৈছোঁ। এই পৃথিৱী যেতিয়া দেখা হয়, ধুনীয়া পৃথিৱী, আনন্দ। মোৰ এজন শিক্ষকৰ কথা মনত পৰে। তেওঁ প্ৰায় আৰম্ভণিতে ভাষাতে এটা কথা কয়, খাও পিও মৌজ কাৰো, খাও পিও মৌজ কাৰো। তো আমাৰ ডেকা ল'ৰা ছোৱালী জীৱন কেতিয়াবা এনেদৰে হয়। এটা উদাহৰণ ক'ব বিচাৰিম। উদাহৰণ কোৱাৰ পিছত লাষ্ট ফালে মই আহিম। এজন মালিকৰ দুটা গৰু আছিলে, ষাঁড় গৰু। তাৰে এটা ষাঁড় গৰুক মালিকে যুঁৱলী লগাব বিচাৰিলে। নতুন হয় ষাঁড় গৰু, বহুত কষ্ট পালে। তেওঁ ডিঙিত লগাব যাওঁতে তেওঁ খুন্দা মাৰিছে, লগাব দিয়া নাই, কিন্তু মালিকে তাক লগাবই বিচাৰি আছে। এনে সময়ত মালিকে উপায় নাই, আচাৰি ল'লে। আচাৰি লৈ খুব পিটিছে ষাঁড় গৰুটোক, নোৱাৰিছে। লাঠি আনি খুচিছে যাতে সেই যুঁৱলীটো তেওঁ লৈ। বহুত সময়ৰ পিছত বহুত কষ্ট কৰি ইও ভাগৰি গৈছে, তেজে তেজ হৈ গৈছে, লাঠি খুচি খুচি তেজ ওলাই গৈছে। মালিককো ভাল লগা নাই, কিন্তু ষাঁড় গৰুটো কষ্ট পাই আছে, তেজে ওলাই আছে। বহুত দেৰিৰ পিছত তেওঁ সেই যুঁৱলীটো লগাবলৈ সক্ষম হ'ল। সক্ষম হোৱাৰ লগে লগে যেতিয়াৰ পৰা আৰম্ভণিতে তেওঁ যুঁৱলী বকিবলৈ ধৰিলে, বহুত গধুৰ, তেওঁ খোজকাঢ়িব নোৱাৰিছে, যেনে তেনে খোজকাঢ়ি যায়। যিবিলাক লোকে চাই আছে, যিজন যুঁৱলী গৈছে তেওঁ ক্ষীণাই গৈছে, ষাঁড় গৰুটো শুকাই গৈছে। মানুহৰ মনত পুতৌ জন্ম হৈছে, এই মালিকটোৱে এই ষাঁড় গৰুটোক কিমান কষ্ট দিছে, খোজকাঢ়িবও নোৱাৰিছে, তথাপি ইমান কষ্ট দি পেলাই যুঁৱলী লগাই দিছে। কিন্তু মালিকে তাক দিছে হয়, কিন্তু মালিকৰ কাম হৈ আছে। তেওঁ সি শুকাই খিনাই, as you like you go wherever you want go, তুমি ফূৰ্তি কৰা, এজ কৰা, মজ কৰা, যিমান পৃথিৱীৰ ন বস্তুবিলাকত ওলাইছে তাৰ লগত তোমালোকে খেলা। আজিৰ দিনত আমি চাওঁ ডেকা ল'ৰা ছোৱালী লিভিং টুগেডাৰ, বিয়া নহয়, লিভিং টুগেডাৰ, লগত থাকি ভাল পায়। যেতিয়া মনটো তেওঁলোকৰ মিল হ'ব তাৰপিছতে বিয়াৰ কথা পাতিব। হয়, দিছ ইজ এ মডাৰ্ণাইজ চেঞ্জেছ। আৰু মানে আমি দেখিবলৈ পাইছোঁ মডাৰ্ণ যুগৰ এটা সলনি আমি দেখিবলৈ পাইছোঁ। বিয়া বাৰু নাই কৰা, বহুত আমি ল'ৰা ছোৱালী দেখিছোঁ নিজৰ মতে যি খুচি তাকে কৰিব গৈ আছে। হয়, ডেকা কালত তুমি যৌৱন অৱস্থাত আনন্দ কৰা, ফূৰ্তি কৰা। ডেকা কালত তোমাৰ মান
দেখা গ'ল তোমাৰ মান তোমাক অৰ্পিত কৰক আৰু তুমি তোমাৰ হৃদয়ৰ পথত আৰু নিজ চকুৰ দিশে চলি থাকা, কিন্তু দাও ৰেডি হৈ আছে। হা, দাওটো ৰেডি হৈ আছে। আমি জাষ্টিফাই কৰি আছো দহ আজ্ঞা, কিন্তু দাওটো ৰেডি হৈ আছে। আমি সব বস্তু সোনকালে পাই আছো হয় জাগতিকভাৱে, কিন্তু দাওটো ৰেডি হৈ আছে। প্ৰিয়সকল, যেতিয়া আমি কওঁ কিন্তু তুমি জানিবা যে ঈশ্বৰে সেই সকলো নিমিত্তে তোমাক বিচাৰৰ ঠাইলৈ আনিব, আমি জুঁৱলিবিহীন নে জুঁৱলি? ঈশ্বৰৰ পবিত্ৰ জুঁৱলি। ক'ত আছো আমি? ঈশ্বৰৰ পবিত্ৰ জুঁৱলি লৈ আছো নে জুঁৱলিবিহীন বেলিয়ালৰ সন্তান হৈ আছো বা শয়তানৰ সন্তান হৈ আছো? কোনটো আমি বিচাৰি আছো? যেতিয়া জিৰিমিয়াৰ পুস্তকত আমি দেখিছোঁ, তেওঁ লাজ পেলাইছোঁ মই, জিৰিমিয়াৰ পুস্তকত আমি যেতিয়া দেখিছোঁ তেওঁ আহ্বান জনাইছে কি বুলি? যৌৱন কালত জুঁৱলি বোৱাই মানুহৰ পক্ষে মংগল বয়। আহ্বান, দিছ ইজ এ কলিং। তেওঁ ডাঠি কোৱা নাই, লোৱা। পৌলৰ লিখনিটো প্ৰায় আমি দেখিবলৈ পাওঁ। যিখন 3:16 কি লিখা আছে? দান কৰিলে। তাৰ পিছৰ লাইনটো যাতে যিকোনোতে মই ফুল ষ্টপ কৰিছোঁ। তেওঁ আহ্বান জনায় আৰু সেই বাক্যটো তেওঁ আপোনালোকক আজি আহ্বান জনাই আছে। Choice are given to us. Choices are given to us. We have multiple choice. আমাৰ বহুত ধৰণৰ চইচবিলাক জগতত আছে। এতিয়া এইটো এটা চইচ কৰিব দিছে যে আমি শয়তানৰ সন্তান হ'ম নে ঈশ্বৰৰ সন্তান হয় জুঁৱলি ল'ম। চইচ আমি আজি স্থিৰ কৰিব লাগে। যৌৱন কালত আজি এনে এটা অৱস্থাত আমি আছো, যিটো অৱস্থাত আমি স্থিৰ কৰিব লাগিব কাৰ সন্তান হ'ম, আজি কাৰ সন্তান হৈ পেলাই চলিম। এই অৱস্থাত আমি পৃথিৱীত থকাৰ সময়ত সঁচাকৈ ঈশ্বৰৰ জুঁৱলি লৈ পেলাই পবিত্ৰতাৰে চলিম নে শয়তানৰ জুঁৱলি লৈ তেওঁৰ দাওটোলৈ অপেক্ষা কৰিম? আমি চইচ বুলি ক'লে, বাছনি বুলি ক'লে এটা সুন্দৰ উদাহৰণ দি পেলাই মই শেষ কৰিব বিচাৰিছোঁ। সেইটো হৈছে লুট আৰু আব্ৰাহাম। যেতিয়া লুট, আমি আদিপুস্তক 13:10-11 পদ পঢ়ো। যেতিয়া লুটে তেওঁলোকৰ মাজত বাটোৱাৰা হৈছিলে, লুটক চইচ দিছিলে। 11 পদ, 10 আৰু 11 পদ। তেতিয়া লুটে, তোমাৰ আগত জানো গোটেইখন দেশ নাই, মই বিনয় কৰিছোঁ তুমি মোৰ পৰা বেলেগ হোৱা। যদি তুমি বাওঁ হাতে যোৱা মই সোঁ হাতে যাম, নাইবা তুমি সোঁ হাতে গ'লে মই বাওঁ হাতে যাম। তেতিয়া লুটে জৰ্দন নদীৰ পাৰৰ গোটেইখন সমতললৈ চকু তুলি চাই দেখিলে যে চুৱৰলৈকে গোটেইখন পানীৰ সুচল মিছৰ দেশৰ নিচিনা আৰু যিহৰ উদ্যানৰ সদৃশ। যেতিয়া লুটে দেখিলে, তাক কৈছে তুমি তোমাৰ ভাগ লোৱা, মই মোৰ ভাগ ল'ম। চইচ। তেওঁ গ্ৰেইনাৰী ধুনীয়া দেখিলে, যিটো ঠাই দেখিলে দূৰৰ পৰা ইমানেই ধুনীয়া, ইমানেই চহকীয়া, ইমানেই আপোন লগা, জিলিকি থকা। লাইটবিলাক দূৰৰ পৰা দেখিলে ধুনীয়া লাগে, নহয় জানো? ইংলিছত এটা কথা কয়, all that glitters are not gold. সকলো জিলিকি থকা বস্তুৱে সোণ নহয়। তেওঁ দূৰৰ পৰা দেখিছে, একদম জিলিকি থকা দেখিছে, আৰু তেওঁ ক'লে মই এইটো ল'ম, মই তাত যাম, মই সেই ঠাইডোখৰ বাছনি লৈছোঁ, মই তাত যাম। চইচ। আজি আমাকো চইচ দিছে। জিৰিমিয়া এই ভাৱবাদীৰ যোগেদি আমাকো আহ্বান জনাইছে বাছি ল'বলৈ, বিলিয়ালৰ সন্তান হ'বলৈ নে ঈশ্বৰৰ সন্তান হ'বলৈ।
প্ৰিয়সকল, যেতিয়া লোটে বাছি ল'লে, ধুনীয়া ধুনীয়া জেগা বাছি ল'লে, ধুনীয়া ঠাই বুলি পেলাই তেওঁ যেতিয়া আকৰ্ষিত হৈ পেলাই গ'ল, কি হ'ল? তেওঁ ক'ত গ'ল? সদম আৰু তেওঁ পৰিয়াল তেওঁ বাচিলে। হয়, তেওঁ পৰিয়াল বাচিলেনে? একো নাথাকিলে, চাৰখাৰ হৈ গ'ল। হয় প্ৰিয়সকল, আজি আমি যেতিয়া পৃথিৱীখন দেখোঁ, আমাৰ মানে কি ক'ম, আমাৰ দৃষ্টিভংগী যেতিয়া দেখোঁ, বহুত ধুনীয়া লাগে। ধুনীয়া ধুনীয়া বস্তু প্ৰত্যেক দিনে উদ্ভাৱন হৈ আছে, ডিস্কভাৰী হৈ আছে। নতুন নতুন বস্তু আমি দেখিবলৈ পাইছোঁ, নতুন নতুন বস্তু আমি চুবলৈ পাইছোঁ, নতুন নতুন বিষয়বিলাক আমি জানিবলৈ পাইছোঁ। ধুনীয়া লাগিছে পৃথিৱীখন, কিন্তু তাত প্ৰলোভন আছে। সেই প্ৰলোভনবিলাকত আমি যদি জয়যুক্ত হ'বলৈ হ'লে জুঁৱলি লোৱাটো জৰুৰী আছে প্ৰিয়সকল। তেতিয়াহে আমি জানিম কোনটো ভাল, কোনটো শয়তানৰ, কোনটো ঈশ্বৰৰ। যেতিয়ালৈকে আমি নাজানিম, তেতিয়াহ'লে আমি এই লুটৰ দৰে তেওঁৰ পৰিয়াল যিদৰে ধ্বংস হ'ল, আমাৰ জীৱনো ধ্বংস হৈ যাব। আৰু আমি নিবিচাৰিম যে আমাৰ জীৱন, আমাৰ ল'ৰা ছোৱালীবিলাক এই পৃথিৱীত বানপানীৰ লগত উটাই দিয়া নহয়, আপোনালোকক উটাই নি লৈ যাওক। আজিৰ দিনত আমি স্থিৰ হওঁ, কাৰ সন্তান হওঁ আমি নিজৰ মন কঠিন কৰি হওঁ। আৰু ঈশ্বৰৰ এই আজ্ঞাবিলাক যেতিয়া আমি শুনো, মাতবিলাক যেতিয়া শুনো, আমি জাষ্টিফাই নকৰোঁ। যিটো সঁচা সঁচা হয়, যিটো ঈশ্বৰে কৈছে সঁচা হয়, তাক আমি জাষ্টিফাই নকৰোঁ, তাৰ মতে চলিবলৈ যত্ন কৰোঁ হওক। যদি আমি কৰিছোঁ, তেনেহ'লে আমি ক'ৰবাত ভুল কৰি আছোঁ, আমি ঈশ্বৰৰ পৰা আঁতৰি গৈ আছোঁ। সেইকাৰণে প্ৰিয়সকল, অকণমান আমি চিন্তা কৰোঁ হওঁ। আজি এই কাৰ্যসূচী লোৱাৰ পিছত ল'ৰা ছোৱালী কিদৰে ঈশ্বৰৰ লগত সম্বন্ধ কৰাব পাৰে, তাৰ কাৰণে লিডাৰবিলাকে চিন্তা কৰি আছে, ক্ৰন্দন কৰি আছে, যিদৰে জিৰমিয়াই ক্ৰন্দন কৰিছিলে। আপোনালোকৰ কাৰণে চিন্তা কৰি আছে। একেদৰে আপুনি আপোনাৰ সমিতিৰ কাৰণে চিন্তা কৰিছে, আপুনি আপোনাৰ পৰিয়ালৰ কাৰণে চিন্তা কৰি আছে। যদি সঁচাকৈ কৰিছে আৰু আন্তৰিকতাৰে কৰিছে, তেতিয়াহ'লে নিশ্চয় ঈশ্বৰে শুনিব। গৰিয়ালৰ নিচিনা নহয়। গৰিয়ালৰ চকু পানী মানুহক দেখুৱাই ধৰ্ম কৰ্ম কৰিব কোৱা নাই। ঈশ্বৰক চাই পেলাই ধৰ্ম কৰ্ম কৰক। কাৰোবাক ভয় কৰি ধৰ্ম কৰ্ম কৰিব নালাগে। যদি সঁচাকৈ ঈশ্বৰৰ সন্তান বুলি নিজকে প্ৰমাণ কৰিব বিচাৰি আছোঁ, ঈশ্বৰৰ জুঁৱলি লোৱাটো দৰকাৰ আছে। যীশুখ্ৰীষ্টই নিজে কৈছে, মোৰ জুঁৱলি ইমান গধুৰ নহয়, লঘু। সেয়ে প্ৰিয়সকল, অকণমান আমি প্ৰাৰ্থনাত সময় ল'ম, আমি অকণমান সকলোৱে থিয় হ'ম। আমি আজি এই আহ্বানক কিদৰে গ্ৰহণ কৰিছোঁ? জিৰমিয়াৰ আহ্বানক, যে যৌৱন কালত জুঁৱলি লোৱাই মানুহৰ পক্ষে মংগলময়। এই আহ্বানটোক আপোনালোকে কিদৰে লৈছে? এটা প্ৰত্যাহ্বান স্বৰূপে লৈছে নে এইদৰে লৈছে যে এইটোতো আমি শুনি থকা এটা কথা হয়, দৈনন্দিন কথা হয়? যদি আপোনালোকে প্ৰত্যাহ্বান স্বৰূপ লৈছে, অকণমান মনত ভাবক, চকু বন্ধ কৰক, অকণমান মনত ভাবক যে ঈশ্বৰে আপোনাৰ পৰা কিবা এটা বিচাৰি আছে।